আৰু সেইটো আধাৰত ইতিমধ্যে খন্তেক আগতে আমাৰ সাংস্কৃতিক বিভাগে শিল্পী পেঞ্চনৰ নামসমূহ ঘোষণা কৰিছে আৰু সমগ্ৰ অসমত শিল্পী পেঞ্চন এইবাৰ পাইছে প্ৰায় ৬২গৰাকী ব্যক্তি আৰু এই ৬২গৰাকী ব্যক্তিৰ ভিতৰত আমাৰ বজালী আমাৰ ৩গৰাকীয়ে পাইছে ৬২গৰাকীৰ ভিতৰত তিনিগৰাকীয়ে শিল্পী পেঞ্চন পাইছে আৰু তেওঁলোকৰ নাম হৈছে প্ৰথমগৰাকীৰ নাম আছে ৰজনী পাটগিৰি আৰু ৰজনী পাটগিৰি কথা আমি সকলোৱে জানো তেওঁ বহু বছৰ ধৰি বঞ্চিত হৈ আছে আৰু তেওঁ যোগ্য দ্বিতীয় ৰজনী পাটগিৰি আমি জানো ডেন্সাৰ এক্টিঙত তাৰপিছত দ্বিতীয় হৈছে ভগীৰাম দাস ফক ট্ৰেডিশ্যন আৰু বিশেষকৈ ওজাপালিৰ লগত জড়িত নামৰ লগত জড়িত তৃতীয়গৰাকী হৈছে উত্তম বৰ্মন আৰু তেওঁ উত্তম বৰ্মন লোকগীতৰ লগত জড়িত এই তিনিগৰাকী ব্যক্তিয়ে আমাৰ ইয়াৰে পৰা আমাৰ শিল্পী পেঞ্চন পাইছে আৰু ঠিক তেনেকুৱাকৈ আমাৰ ফেমিলি পেঞ্চন মানে যিগৰাকী শিল্পী নাথাকে তেওঁ পৰিয়াললৈ আগবঢ়োৱা হয় আৰু তাৰ ভিতৰত আমাৰ তেনেকুৱা 11গৰাকীলৈ ফেমিলি শিল্পী পেঞ্চন আগবঢ়োৱা হৈছিলে আৰু তাৰ ভিতৰত আমাৰ ইয়াৰ পৰা পাইছে চন্দ্ৰপ্ৰভা ৰয় আৰু চন্দ্ৰপ্ৰভা ৰয় হৈছে মানে প্ৰমোদ চন্দ্ৰ ৰয় তেওঁ মৃত্যুৰ আগে তেওঁৰ নামটো ঘোষণা হৈছিলে কিন্তু তেওঁ পেঞ্চনৰ পৰা বঞ্চিত হৈছিলে আৰু তেখেতৰ ফেমিলি পেঞ্চন হিচাপে তেখেতৰ পত্নীয়ে ফেমিলি পেঞ্চন পাইছে আৰু এইকেইজনে আমাৰ বজালীৰ নতুন গৌৰৱ আমাৰ কাৰণে সকলোৱে শ্ৰদ্ধাৰ মই তেওঁলোকক যিসকল বঁটা পাব আমাৰ বজালীৰ তিনিগৰাকীৰ লগতে ৬১গৰাকীকে মই অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু খন্তেক পিছতে মই ৰজনী পাটগিৰি মানে ঘৰত মই ইতিমধ্যে মই জানো নাম ঘোষণা হ'ব খন্তেক পিছতে সেইকাৰণে তেখেতৰ সম্বৰ্ধনা জনাবলৈ মই যাম আপোনালোকৰ জ্ঞাতাৰ্থে সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে মই জনাম ধন্যবাদ দিৱস আৰু এই শিল্পী দিৱসতে আজি সমগ্ৰ অসমতে আৰম্ভ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম আৰু সেই সমগ্ৰ অসমৰ লগতে বজালীতো আৰম্ভ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম যিহেতু বজালী বা পাঠশালা বুলি ক'লে যিহেতু সাংস্কৃতিক পীঠস্থান শিল্পৰ পীঠস্থান স্বাভাৱিকটো উলহ মালহেৰে আজি আমি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যি তিথি সেই তিথি উপলক্ষে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ কাম কৰিছোঁ আৰম্ভ কৰিছোঁ আৰু এই সময়তে অসম চৰকাৰে যি শিল্পী পেঞ্চন ঘোষণা কৰিছে শিল্পী পেঞ্চন ঘোষণা কৰা ৬১গৰাকী ব্যক্তিলৈ মই মোৰ শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ অভিনন্দন শুভেচ্ছা জনাইছোঁ আৰু এইসকলৰ ভিতৰত আমাৰ বজালী অঞ্চলৰ পৰা ৰজনী পাটগিৰি
বজালী অঞ্চলৰ পৰা ৰজনী পাটগিৰি তেখেতক আমি সকলোৱে জানো যে তেওঁ ডেন্স এক্টিং আৰু ডাইৰেকশ্যনত তেওঁ ইতিমধ্যে পাবলগীয়া এগৰাকী ব্যক্তি। তাৰপিছত ভগীৰাম দাস তেওঁ ফক ট্ৰেডিশ্যন জোনানাম ওজাপালিৰ লগত জড়িত। তাৰপিছত উত্তম বৰ্মন লোকগীতৰ লগত জড়িত। এই তিনিগৰাকীক মাহেকীয়া শিল্পী পেঞ্চন দিয়াৰ উপৰিও প্ৰমোদ চন্দ্ৰ ৰায় ডাঙৰীয়াৰ যি সহধৰ্মিনী, যিহেতু প্ৰমোদ চন্দ্ৰ ৰায় ডাঙৰীয়াক তেওঁক আমি শিল্পী পেঞ্চন আগবঢ়াইছিলোঁ যদিও তেখেতে সেই সুযোগটো তেওঁ গ্ৰহণ কৰিব নোৱাৰিলে, কাৰণ কিয় ঘোষণা কৰা কিছুদিন পিছতে তেখেতৰ মৃত্যু ঘটিছিলে। গতিকে আমি তেখেতৰ যি পৰিয়াল, সেই পৰিয়ালক এই পেঞ্চন আমি আগবঢ়াইছোঁ আৰু তেওঁক পেঞ্চনটোৰ ক্ষেত্ৰত ফেমিলি পেঞ্চন হিচাপে তেওঁক গণ্য কৰা হৈছে। আৰু এই ফেমিলি পেঞ্চনৰ ক্ষেত্ৰত তেখেতৰ নাম হৈছে আপোনাৰ চন্দ্ৰপ্ৰভা ৰয় আৰু তেখেতে প্ৰমোদ চন্দ্ৰ ৰায়ৰ সহধৰ্মিনী। গতিকে প্ৰমোদ চন্দ্ৰ ৰায় ডাঙৰীয়াই বিভিন্ন ধৰণৰ কাম কাজ কৰাৰ পিছত শিল্পী পেঞ্চন ঘোষণা হোৱাৰ পিছতো আৰ্থিক সুবিধা লাভ কৰিব নোৱাৰিলে যদিও অসম চৰকাৰে চন্দ্ৰপ্ৰভা ৰয় ডাঙৰীয়ানীক এই ফেমিলি পেঞ্চন দি পেলাই মহৎ কাম কৰা বুলি ভাবোঁ। আৰু লগতে আমি অসম চৰকাৰে ইয়াৰ উপৰিও প্ৰায় 8 গৰাকী ব্যক্তিক আমি এককালীন শিল্পী সাহায্য আমি আগবঢ়াইছোঁ। গতিকে এনেকুৱাকৈ মই দেখিছোঁ এইবাৰ সৰ্ববৃহৎ যে 4 গৰাকীয়ে পেঞ্চন, 8 গৰাকীয়ে সেই সৰ্বমুঠ 12 গৰাকীয়ে অসম চৰকাৰৰ পৰা স্বীকৃতি পোৱাটো আমাৰ কাৰণে আচলতে সৌভাগ্য। মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, মই স্থানীয় মন্ত্ৰী হিচাপে, স্থানীয় বিধায়ক হিচাপে, আৰু অভিনন্দন জনাইছোঁ সেইসকল কৃতি ব্যক্তিক।